এইটো অভিযান বুলি ক'লেও লাজ লাগে, অভিযানো নহয় আচলতে, কিন্তু মিয়াক সকলো ফালৰ পৰাই মানে খেদা হৈ আছে, উজনিৰ পৰা খেদা হৈ আছে, এই উচ্ছেদ কৰি খেদা হৈ আছে। গতিকে মিয়া খেদা মানে যিটো মানে অভিযান চলিছে, এইটো অভিযান বুলি এতিয়া ক'বই লাগিব। এই অভিযানটোৰ পৰিপ্ৰেক্ষিতত আচলতে আমি সাংবাদিক মেল পাতা আৰু মানুহৰ মাজত যোৱা, উজনিলৈ যোৱা গোটেই কথাবিলাকেই আমাৰ আহিছে। আমি এটা কথাই মানে সদায় চিন্তা কৰোঁ যে সমস্যা চাৰিওফালৰ পৰা যিমানেই নাহক কিয় তাক বাস্তৱিকভাৱে বিজ্ঞানসন্মতভাৱে কেনেকৈ সমাধান কৰিব পাৰি। আৰু এটা কথা আহে যে আপোনালোকে মিয়া পৰিষদে সেইটো কেনেকৈ কৰিব, আৰু সেইকাৰণে আমি বিভিন্ন জাতীয় সংগঠন, সাহিত্য সভা, চৰকাৰ, মানে বৌদ্ধিক মহল, এইবিলাক তেওঁলোকৰ লগত আমি সদায় সহযোগিতা বিচাৰোঁ আৰু আমি সহযোগিতা পায়ো আহিছোঁ। গতিকে আমি ভাবোঁ যে এতিয়াও যি পৰিস্থিতি হৈছে, এই পৰিস্থিতিৰো নিশ্চয় অৱসান ঘটিব, কিন্তু ইয়াৰ মাজতে কিছু মিয়া গুলি খাই মৰিব, কিছুৰ ঘৰ যাব, এইবিলাক মানে হ'ব, কাৰণ অতীতৰ বহুত ভুলৰ পৰিণাম কিছুতো ভুগিব লাগিব, আৰু অতীতৰ ভুলৰ পৰিণাম এই মিয়াসকলেই কংগ্ৰেছে বুজোৱাৰ দৰে IMDTটো তেওঁলোকৰ ৰক্ষা কৱচ বুলি মানি লৈছিল। এই মানি লোৱাটো ভুল আছিল। মিয়া পৰিষদে তেতিয়াই আমি কৈছিলোঁ যে আমি ইয়াৰে যিহেতুকে জনজাতিমূলীয়, আমি ভূমিপুত্ৰ, আমি খিলঞ্জীয়া, এই কথা পৃথিৱীৰ মানুহে আগতে নাজানিব, জানিব যদি আমিহে তাৰ ইতিহাসত তুলি ধৰোঁ। কিন্তু তাকে নকৰি আমাৰ কংগ্ৰেছী নেতা বা ৰাজনৈতিক নেতাই যেনেকৈ কৈছে এই IMDTটো তোমালোকৰ ৰক্ষা কৱচ, আমি সেইটোকেই বিশ্বাস কৰিছোঁ, আৰু সেইমতে আমি যেতিয়া থাকিছোঁ, গতিকে অসমৰ বাকীসকলে দেখিছে যে অবৈধ অনুপ্ৰৱেশকাৰী আইনটোৱে যদি এওঁলোকৰ ৰক্ষা কৱচ, তেতিয়াহ'লে ডেফিনেটলি এওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী হয়, আৰু সেইমতেই অবিশ্বাসৰ যিটো দূৰত্ব এইটো বাঢ়িছে, আৰু তাৰ কাৰণে আজি অবিশ্বাসেই মূল বস্তু। আজি MG হাজৰিকাৰ ডিব্ৰুগড় যাওঁ, আজি মানে আমাৰ সাহিত্য সভাৰ সভাপতি, প্ৰয়াত সভাপতি, প্ৰয়াত নহয় বৰ্তমানো তেওঁ জীয়াই আছে, আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ, তেওঁ আমাৰ বাঘবৰৰ সেই চৰলৈ আহিছিল। তেখেতৰ ওচৰত যদি মই এতিয়া ডিব্ৰুগড়ত যাওঁ, তেওঁৰ নিজৰ ল'ৰাৰ দৰে মোক সাৱটি ধৰিব। কিয় ধৰিব? যে আমাৰ দীৰ্ঘদিনৰ চিন্তা তেওঁ জানে, সম্পৰ্ক আছে। গতিকে এনেকৈ আমি এই বিশ্বাস কেতিয়াও নকৰোঁ যে ময়ো মিয়া, কিন্তু সেইবুলি মোক ডিব্ৰুগড়ৰ পৰা বা শিৱসাগৰৰ পৰা কোনোবাই খেদিব। কিয় নেখেদে? মোক চিনি পায়, মোৰ বক্তব্য জানে। গতিকে চিনাকি পৰস্পৰৰ মাজত নহ'লে তেতিয়াহ'লে তাত সংঘাত হ'ব। আজি আপোনালোকে ইয়াতে সাংবাদিক মেলত আহিছে, আপোনালোকোতো আমাৰ অসমৰ সমাজ জীৱনৰ একোজন সদস্য, একোজন নাগৰিক, কিন্তু আপোনালোকে কিন্তু সুশৃংখলিতভাৱে আমাৰ কথা শুনিছে বা আপোনালোকে প্ৰশ্ন কৰি কথাবিলাক উলিয়াই নিছে, যাতে আপোনালোকৰ জৰিয়তে কালি গোটেই অসমৰ মানুহে কথাখিনি জানে। এই যে ব্যৱহাৰটো কৰিছে, কিয় কৰিছে? এইকাৰণেই কৰিছে যে আপোনালোকৰ আমাৰ প্ৰতি এটা আস্থা আছে, কি কয় কথাখিনি ঠিকমতে লৈ যাওঁ। এই একেই ব্যৱস্থাটো গোটেই জাতিৰ ক্ষেত্ৰতে চলে। গতিকে আমি এইটো কথাই মানে আমাৰ চিন্তা, আমাৰ উদ্দেশ্য, আমাৰ লক্ষ্য যে আমি এই যিমানেই অবিশ্বাস নহওক কিয়, যিমানেই পৰিস্থিতি, আজি এই অসমীয়া জাতিৰ এই বটবৃক্ষৰ মিয়াক আক্ৰমণ কৰি ইয়াৰ শিপা কাটি পেলোৱা হৈ আছে। গতিকে শিপা কাটিলে গছ বাগৰিব। গতিকে এই অৱস্থাৰ পৰা কেনেকৈ আমি গোটেই জাতিটো, গোটেই অসমখন, গোটেই মিয়া সমাজটো আমি কেনেকৈ সুৰক্ষিত কৰিম, আমি তাৰ লাইনতে সব চিন্তা ভাৱনা কৰি আছোঁ, আৰু আমি সেইমতেই সব কাৰ্যসূচী লৈ আছোঁ। আগন্তুক দিনত আপোনালোকে আজি স্কুল প্ৰেছ ক্লাবত লগ পাইছে, হয়তো আপোনালোকে শুনিব বা দেখিব যে আমি অনাগত দিনত মানে শিৱসাগৰত, ডিব্ৰুগড়ত, যোৰহাটত এইবিলাক জাগাতো আমি যাই
অসমীয়া পৰিষদে আজি সংবাদ মেল দি এইটো স্পষ্ট কৰিব বিচাৰিছো যে আমি ইয়াত কাৰো ভয়ত আমি অসমত বসবাস কৰিব নিবিচাৰো। আমি বহুত পৰীক্ষা দিছো, আমি ডি ভোটাৰ হৈছো, আমি ভেৰিফিকেশ্যন কৰা হৈছে, আমাৰ অবজেকশ্যন লাগিছে এনআৰচিৰ সময়ত, বহুত আমি ক্ষতিগ্ৰস্ত হৈ আমি অবজেকশ্যন বিলাক দিছো। এতিয়া এনআৰচি লাগে আমাৰ, আমি আৰু বহুত পৰীক্ষা দি আমি এতিয়া নাগৰিক যে হওঁ এইটো আমি সকলোৱে বুজি পাইছে। গতিকে আমি আৰু পৰীক্ষা দিব নিবিচাৰো। আমি এতিয়া এনআৰচি দাবী কৰো। আমি ভাৰতৰ যি ভাৰত স্বাধীন হোৱাৰ যিসকল উত্তৰ পুৰুষ আছে ইয়াত হোৱাৰ পৰা সেইসকলক এই ভাৰতৰ নাগৰিক হিচাপে লৈ পেলাই বা ভূমিপুত্ৰ হিচাপে লৈ পেলাই এনআৰচি দিব লাগে। আমাৰ এইটো স্পষ্ট মত বা খিলঞ্জীয়া সংজ্ঞা নিৰীক্ষণ সংজ্ঞাটো মানে দিব লাগে। আৰু দ্বিতীয় কথা হৈছে আমাৰ মিয়াসকলৰ কি অসমীয়া ভাষাৰ প্ৰতি বা অসমীয়া মাধ্যমৰ যি আন্দোলন হৈছিল ইয়াক সহযোগ কৰি কি মিয়াসকলে ভুল কৰিলে নেকি? অসমীয়া জাতি যি ৰক্ষাৰ স্বাৰ্থত শ্ৰীমন্ত শংকৰদেৱৰ লগত সহযোগিতা কৰি অসমীয়া জাতিৰ লগত যি অৰ্থনৈতিকভাৱে অসমক যি মানে যি দুৰ্বল আছিল অসম, মিয়াসকলে কৃষি বা শ্ৰমিক তেওঁলোকে কাম কাজ কৰি অসমক যি টনকিয়াল কৰিলে আৰ্থিকভাৱে, সেয়া কি ভুল হৈছে নেকি মিয়াসকলৰ? যদি ভুল হৈছে তেতিয়াহ'লে চৰকাৰে স্পষ্টীকৰণ দিব লাগে। বিৰোধিতা কৰা নাই, এতিয়াও কৰা নাই, এতিয়াও নকৰো। যিহেতু উচ্ছেদটো এইটো মানে এই সাংবিধানিকভাৱে চৰকাৰে কৰি আছে বা কৰিব লাগিব, কিন্তু আমি ইয়াৰ প্ৰতি এটা আপত্তি আছে যে কি উচ্ছেদ কৰাৰ নামত কিন্তু যিটো প্ৰক্ৰিয়া নিয়ম সেই নিয়মতে হ'ব লাগে। আমি বাধা বিচাৰা নাই, কিন্তু এটা উচ্ছেদ অভিযান আৰম্ভ হলে কিবা এটা বিশৃংখলা হলে সংযুক্ত নাগৰিক এইবিলাক কৈ এটা বিভ্ৰান্তি এটা মানে পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কি হৈছে আজিকালি চৰকাৰৰ পুলিচ প্ৰশাসন দি উচ্ছেদ অভিযান চলাই আছে। নিয়ম মতে 15 দিন মিনিমাম 15 দিন আগতে জাননী দিব লাগে, জাননী আগদাটি দিছে। পিছদিন মানুহৰ ভাতৰ কাঁহী লাটমাৰি পেলাই দিয়া আৰু এইবিলাক যে পৰিৱেশ হৈছে। আৰু লাষ্টত গৈ এই উচ্ছেদ অভিযানত এজনী ভুল কমলে শিশু বাচিব পৰা নাই, গুলি খাব লগা হৈছে। গতিকে উঠিছে, কিন্তু এইটো হৈছে ইমান দিন ধৰি আছে, সিহঁতে অলপ অবুজটো ইমান শিক্ষিত নহয়, সিহঁত ইমান দিন ধৰি আছে, ভাবিছে কি আমি আমাৰ ঘৰ ভাঙি দি আছে। আপোনাৰ ঘৰ ভাঙি দি আছে যদি আপুনি কিবা না কিবা এটা কৰিবই। কিন্তু প্ৰথমে ঠিকেই আছিলে, কাৰো চুলি জানো 3 দিনৰ মূৰত আকৌ লাঠি লৈছে। এটা আমি এতিয়া ৰহস্যৰ আৱৰ্ত। কিন্তু কথা হ'ল যে যেই নহওক কিছুমান মানুহ লাখতলি আহিছে, সেইখিনি মানুহক ব্লেংক ফায়াৰ আকৌ পুলিচে লাঠি চালনা কৰিব লাগে। গুলি মাৰি ডাইৰেক্ট ব্লেংক ফায়াৰ কৰিব লাগে, বুকুত গুলি, কঁকালত গুলি, এটা ফুল কমলে শিশু ছাত্ৰী এজনীও বাচিব পৰা নাই। গতিকে আৰু ইয়াৰ পিছতো বিভিন্ন জনাংগ নষ্ট কৰি দিছে এটা ফুল কমলে শিশু। আৰু ইয়াৰ পিছতো কিছু মানে লাচিত থানাৰ সৈনিকে আহি পেলাই ইয়াত যি উচতিমূলক মানে বক্তব্য ৰাখিছে, আমি নাভাবো সিহঁতৰ দ্বাৰা যে অসমত এটা সম্প্ৰীতিৰ সৃষ্টি হওক। সিহঁতে বিশৃংখলাৰ সৃষ্টি কৰি আছে, কাৰণ ইয়াতে এনেকুৱা পৰিস্থিতি হৈছে। তাৰপিছত আহি পেলাই পুলিচে আমাক সময় দিয়ক, 15 মিনিটত আমি চাফা কৰি দিম, আমাক AK-47 দিয়ক আমি চাফা কৰি দিম। কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতসকলক দায়িত্ব দিছে না? এইটো দায়িত্ব চৰকাৰৰ না প্ৰশাসনৰ? এইটো দায়িত্ব কাৰোবাক দি দিছে নেকি? যদি কাৰোবাক বন্ধক দিছে তেনে আমাৰ এটা আপত্তি আছে। চৰকাৰে যদি কাৰোবাক বন্ধক দিছে দেশখন চলাবৰ কাৰণে, এটা আমাৰ আপত্তি আছে। কিয় আজি কোনোবা সংগঠনে জাতীয় জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মানে ভাল চিন্তা কৰি দেশৰ শান্তি সম্প্ৰীতিৰ কাৰণে চিন্তা কৰিব লাগিব। ইয়াত আহি এনে উত্তপ্ত পৰিস্থিতি, তাৰ ভিতৰত আহি কৈছে কি যে আমাৰ AK-47 আমাক দিয়ক, 15 মিনিটে চাফা কৰি দিম, পুলিচক অলপ যাবগৈ লাগে। এইবিলাক কথা কি বুজাইছে? তাৰমানে এইটো কথা আমি ভাবিবলৈ বাধ্য হম যে চৰকাৰে সিহঁতক এজেণ্ট হিচাপে নিয়োগ কৰিছে, বিজেপি চৰকাৰে এজেণ্ট হিচাপে নিয়োগ কৰিছে। আৰু যাতে কিবা অপ্ৰীতি পৰিৱেশ হওক আৰু 2026 চনৰ আমাৰ নিৰ্বাচনী বৰ্তি হিচাপে আমি সুকলমে পাৰ কৰিব পাৰি, দুটা মেৰু বিবেচন হওক, এইটো চৰকাৰে চিন্তা কৰিছে। আৰু নহলে এনেকুৱা কথা আনপাৰ্লিয়ামেণ্টাৰী কথা